নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। বেজী জ্বলোৱাৰ কাৰণে চাৰিওফালে প্ৰস্তুতি হৈ আছে 2026-ৰ মাঘ বিহুৰ। কওকচোন বাৰু 2025-ৰ মাঘ বিহুৰ সময়ছোৱাত আপোনালোকে কোনোবাই ভাবিব পাৰিছিলেনে যে 2026-ৰ মাঘ বিহুত জুবিন নাথাকিব? হয়তো কিছুমানে ভাবিছিলে, নভবা নহয়। কিছুমানে ভাবিছিলে, কাৰণ যিসকলে চক্ৰান্ত কৰিছিলে খুব ছিষ্টেমেটিক আৰু প্লেনফুলি তাক হত্যা কৰাৰ কাৰণে। আমি হয়তো সাধাৰণবিলাকে আমি গম পোৱা নাছিলোঁ, কিন্তু যেতিয়া টাৰ্গেট লৈ লয় মানুহে কাৰোবাক মাৰিবলৈ, হত্যা কৰিবলৈ, আমি দেখিছোঁ এইটো ৰাজীৱ গান্ধীৰ কেছেই হওক, মুজিবুৰ ৰহমান হওক, ইন্দিৰা গান্ধী হওক, টাৰ্গেট কৰি লয়, টাৰ্গেট হিচাপে কামটো কৰে তেওঁলোকে। কিন্তু এটা সাধাৰণতে আমি বুজি নাপাওঁ। যি নহওক, আমিতো নিশ্চয় এটলিষ্ট মইতো ভবা নাই, আপোনালোকেও মোৰ লগত এগ্ৰী হ'ব, আপোনালোকে চাগে ভবা নাই। তো হিমন্ত বিশ্ব শৰ্মা কৈছে যে নিম কেয়াৰ হস্পিটেলৰ ডক্টৰৰ এডভাইচ আছিলে জুই আৰু পানীৰ পৰা দূৰত থাকিব লাগে জুবিন। তো এতিয়া প্ৰশ্নটো হ'ল, গৰিমাই চাগে ভালকৈ জানিব যে যোৱাবাৰৰ এই যে বেজী জ্বলিছিলে, বেজীৰ পৰা তাৰ ওচৰা ওচৰি ক'ৰবাত আছিলে নেকি জুবিন, বা কিমান দূৰত্বত আছিলে, বা সেইদিনাখন টোটেলি কোনো শুই আছিলে গোটেই দিনটো। সেইটো চাগে আটাইতকৈ ভাল উত্তৰটো গৰিমাই দিব পাৰিব। হিমন্ত বিশ্ব শৰ্মা সেইটো কৈছে যে পানী আৰু সেইটো। তো মূল কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী, তো নেচাৰেলি তেওঁৰ পৰিয়াল, শ্যাম কানুৰ এণ্ড মহন্ত পৰিয়াল, গতিকে গোটেই হিচাপ ইমান পৰিয়াল কিমান কৈ থাকিব, এনেতো আপোনাৰ পৰিবাৰবাদৰ কথা কৈ থাকে, কিন্তু ইয়াতো জুবিনৰ হত্যাটো কিন্তু আপোনাৰ পৰিবাৰবাদ, এটা পাৰ্টিকুলাৰ পৰিবাৰৰ প্লেনিং মতে হৈছে কামবিলাক। তেতিয়াতো কোৰ্টে সময়ত ক'ব কি হ'ব নহ'ব, দেখা যাব। যদিও 26-ত জুবিনৰ ন্যায় পোৱাৰ সম্ভাৱনা খুব কম। আৰু মোৰ যেতিয়া কৈ আছোঁ কথাখিনি, মোৰ সঁচাকৈ বৰ বেয়া লাগি আছে। আমাৰ দেশৰ আইনী প্ৰক্ৰিয়াবিলাক এনেকুৱা, উপায় নাই আৰু। তো এতিয়া কথাটো হ'ল যে এইবাৰতো বহুতেও, কিছুমানে যেনেকৈ মই উপভোগ নকৰোঁ, মই নোৱাৰিম, কাৰণ মোৰ কিছু স্মৃতিত বেলেগ বেলেগ কথা আহি যাব। কিন্তু এই মুহূৰ্তত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেখেত এই যে বেজীখন জ্বলিব, তাৰ যি উত্তাপটো তেওঁ কি উপভোগ কৰিবলৈ চেষ্টা কৰিব নেকি এনেকুৱা হ'ব পাৰে তেওঁ হয়তো নকৰে। এনে ফটো ছেশ্যন এটা হ'ব। আমি সাধাৰণতে অসমীয়া মানুহে যি ধৰণে উপভোগ কৰোঁ, ৰাতিপুৱা উঠোঁ, যি ধৰণে কৰোঁ আৰু সেই ধৰণে কৰিব পাৰিবনে নাই এটা সন্দেহ আছে। কাৰণ এই যে গোটেই যে হত্যাকাৰীৰ যে টিম এণ্ড কোম্পানী, তেওঁলোকৰো নিশ্চয় এই দুদিন ৰাতি তেওঁলোকৰো টোপনি নহ'ব। কাৰণ তেওঁলোকে ভাবিব যে যেতিয়াই হেৰিৰ ওচৰলৈ যাব, বেজীৰ জুইৰ ওচৰলৈ যাব ন, হয়তো এনেকুৱা হ'ব পাৰে যে হিন্দী ফিল্মত দেখিছে নহয়, বা চাউথ ইণ্ডিয়ান ফিল্মবিলাকতো চাব, জুইৰ পৰা ওলাই আহি আছে হিৰো, বা কিবা এটা ঐশ্বৰ্য শক্তি ওলাই আহি আছে, তেনেকুৱা আমি চিন দেখিছোঁ নে নাই? হয়তো এনেকুৱা হ'ব, আমিবিলাকে হয়তো দেখা নাপাম। আমি দেখা পাম যে চিম্পলি জুইখন জ্বলিছে আৰু তাৰ যোনটো গৰম, তাৰ যি উত্তাপ, এইটো আমি উপভোগ কৰিছোঁ, ডেটছ অল, আৰু বেলেগ কোনো কথা নাই। কিন্তু তেওঁলোকে কৰিব পাৰিবনে নাই এইটো সময়তে ক'ব, দেখা যাব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে ফটো ছেশ্যন নকৰিব। প্ৰকৃততে যদি হিম্মতটো আছে, তেতিয়াহ'লে এই জুইৰ উত্তাপটো একেবাৰে ওচৰৰ পৰা ল'বলৈ চেষ্টা কৰক। কাৰণ জুবিনৰ আতংক আপোনালোকক এতিয়াও খেদি ফুৰিছে, যিসকল গোটেই প্ৰক্ৰিয়াৰ লগত জড়িত। তো মূল কথাটো হ'ল যে আপোনালোকে সাধাৰণ অসমীয়া যি ধৰণে যাৰ যি ভাগে উপভোগ কৰিব লাগে কৰক।
কাৰণ কোনো মোৰতো কথা শুনিবলৈ নাই, মই ধৰি লওক এইটো উপভোগ কৰিবলৈ নাই, কাৰণ মই এতিয়াও মানে স্বাভাৱিক হ'ব পৰা নাই গোটেই বিষয়টোৰ ওপৰত। যিসকল স্বাভাৱিক হৈছে আপোনালোকে এনজয় কৰক, তাত কোনো কথা নাই, কিন্তু কোনো ধৰণৰ মানে উশৃংখলতা মানে বিশৃংখলতা যাতে নহয়, কোনো ধৰণৰ এনেকুৱা কোনো কাম নকৰিব যোনটো অসমীয়া সাংস্কৃতিৰ পৰম্পৰাৰ, এই মাঘ বিহুৰ যি পৰম্পৰা তাৰ পৰম্পৰা উলংঘন নকৰিব, উদ্ভণ্ডালি নকৰিব। আহক আমি চাওঁ যে এই বেজি জ্বলাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি উত্তৰ দিয়ে, বা যিসকল ভক্তসকল আছে তেওঁলোকে কি কয় সেইটো বিষয়ত, সেইটো আমি জানিব বিচাৰিম। কাৰণ আমি একতৰফা নহয়, প্ৰতিজন মানুহৰ ৰাইটছ আছে, তেওঁ গৈ মাঘ বিহু মানে হেৰিখন বেজিখন জ্বলাব, এইটো উপভোগ কৰিব, চব ঠিক আছে, কিন্তু এনেকুৱাতো নহয় যে তেওঁলোক মানে জুবিন তাৰ পৰা ওলাই আহি আছে তেনেকুৱা এটা দৃশ্য দেখিব। আৰু যদি সব কথা জানিছিলেই তেতিয়াহ'লে এতিয়া বিদেশ ৰাজ্যমন্ত্ৰীজন পবিত্ৰ মাৰ্ঘেৰিটাজনতো তেওঁৰ এক্স মেনেজাৰ হয়। মুখ্যমন্ত্ৰী জানিছিলে, নিম কেয়াৰ জানিছিলে মানে নাৰায়ণন যি প্ৰাগ নিউজৰ যি সত্ৰাধিকাৰ, তো গোটেই ছিষ্টেমটোৱে জানে, জনা সত্ত্বেও তেওঁক সমুদ্ৰ তীৰত পানীৰ ওচৰলৈ কিয় যাবলৈ দিলে, সেইটো এই মুহূৰ্তত এটা লাখটকীয়া প্ৰশ্ন। তো আমি চাওঁ যে বেজিৰ জুইখন আমাৰ কেইজন মানে এই পৰিয়ালৰ মানুহ, মানে আমাৰ অসমীয়া পৰিয়াল নহয়, এই যোনটো পৰিয়াল এই গোটেই ঘটনাটোৰ লগত তেওঁলোকৰ নামটো আঙুৰ খাই আছে, কোনে কিমান উপভোগ কৰে, কি কৰে নকৰে, এইটো আমি চাব লাগিব। সময়ৰ অপেক্ষায় আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। কিন্তু আপোনালোকে আমাৰ এই ভিডিঅ' শ্বেয়াৰ কৰা, লাইক কৰা, কমেণ্টছ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ আপোনালোকে নাপাহৰিব।